Hello students, welcome back to my channel. I hope all of you are doing well. পৰীক্ষা বহুত ওচৰ আহি গ'ল। আশা কৰোঁ তোমালোকে ৰুটিন ৱাইজ ডেইলি নিয়মিত পঢ়া শুনা কৰি আছা, ৰিভাইজ দি আছা, ৰিভিজন দি আছা, নিজৰ লক্ষ্যৰ পিনে আগুৱাই গৈ আছা। So this video is going to be an informative video. এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ব। ইয়াত মই একো নিশিকাওঁ, ইনফৰ্মেশ্যন দিম। বিকজ মই চাইছোঁ যোৱা ভিডিঅ'টো তোমালোকে বেছিভাগে চোৱা নাই, মেবি তোমালোক বেলেগ ছাবজেক্ট পঢ়ি আছা, যি হওক আৰু কি চোৱা যে অলৰেডি তোমালোকে জানা আমি কেতিয়া ফিক্স কৰিছোঁ যে 8 ফেব্ৰুৱাৰীত কি হ'ব, ভাইভা হ'ব, এক্সাম ভাইভা। কিহৰ ভাইভা হ'ব? পল চায়েন্স আৰু ইকনমিক্সৰ ভাইভা হ'ব। চ' বিফৰ এপিয়াৰিং টু ভাইভা এটেণ্ড কৰাৰ আগত কিছুমান বেছিক কথা জানিব লাগে। কথাবোৰ যদিও বা বহুত বেছিক হয়, কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। বহুত মানুহে ভাইভাত এইবিলাক বস্তু ভুল কৰে, বা এতিয়া যিহেতু তোমালোক ইমান মেচিউৰ হোৱা নাই ক্লাছ 12ত, মেবি এইটো তোমালোকে ফাৰ্ষ্ট ভাইভা দি আছা ফৰ্মেলি। চ' বহুত কথা জানিব লগা আছে, বহুত কথা শিকিব লগা আছে, যিবিলাক সৰু সৰু ষ্টেপছ তোমাক ভাইভাত ভাল মাৰ্ক পোৱাত বা ভাল এটা ইম্প্ৰেশ্যন ক্ৰিয়েট কৰাত হেল্প কৰিব। চ' আজি মই সেইখিনিয়ে ডিছকাছ কৰিম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। কি হৈছে, ফাৰ্ষ্ট অফ অল তোমালোকে কি চাবা? ফাৰ্ষ্ট বস্তুটোৱে তোমালোকে চাবা যে কি 1 নম্বৰ মই কৈ আছোঁ যে তোমালোক যেতিয়া ৰোল নম্বৰ ৱাইজ মাতিব, মেবি ৰোল নম্বৰ ৱাইজ যেতিয়া তোমাৰ নামটো মাতিব বা তোমাৰ কিবাটো আহিব, তুমি যেতিয়া ৰুমৰ ভিতৰত সোমাবা, আৰু যেতিয়া ৰুমৰ ভিতৰত সোমাবা তেতিয়া পাৰ্মিশ্যন লৈ সোমাবা। পাৰ্মিশ্যন নোলোৱাকৈ নোসোমাবা যে মে আই কাম ইন ছাৰ, পাৰ্মিশ্যন লৈ সোমাবা। আৰু চোৱা, যিহেতু এইটো এটা ভাইভা, ইয়াত যিটো অৰেল হ'ব, কথা তোমাৰ মানে তুমি কিমান কথা ক'ব পাৰা সেইটোৱে ডিপেণ্ড কৰিব। চ' অলৱেজ কিপ স্মাইলিং, এটা মানে পজিটিভ আৰু স্মাইল ফেচ লৈ কিনে তুমি যাবা ৰুমৰ ভিতৰত। তাৰপিছত তুমি যেতিয়া ৰুমৰ ভিতৰত যাবা, ৰুমৰ ভিতৰত যোৱাৰ আগত আৰু এটা ইম্পৰ্টেণ্ট মই কথা কৈ দি আছোঁ, এটা ক'ব ধুনীয়াকৈ হা। প্ৰথমে তুমি কি লৈ যাব লাগিব? তুমি তোমাৰ প্ৰজেক্টটো লৈ যাব লাগিব। যদি প্ৰজেক্টটো অলৰেডি ছাবমিট কৰিছা তেতিয়াতো সেইটো টিচাৰৰ লগত থাকিবই, আৰু যদি ছাবমিট কৰা নাই তেতিয়া তুমি প্ৰজেক্টটো লৈ যাবা। প্ৰজেক্টৰ যিটো কাভাৰ পেজটো ধুনীয়াকৈ চব লিখা থাকিব লাগিব, এডমিটৰ ৰোল নম্বৰ, নাম, টপিক চব ধুনীয়া লিখা থাকিব লাগিব। এইটো জানাই, তোমালোকক আগত কৈছোঁ। তাৰপিছত কি প্ৰজেক্টটো ল'বা। তাৰপিছত আৰু যদি ছাবমিট কৰিছাই, ইয়াৰ বাহিৰে আৰু এটা কি বস্তু, তোমালোকে ড্ৰেছ পিন্ধি যাবা, কিন্তু এনেকৈ আনড্ৰেছত নাযাবা। যিহেতু ভাইভাটো সদায় ফৰ্মেল ড্ৰেছ পিন্ধিব লাগে, আৰু ড্ৰেছটো ধুনীয়াকৈ পিন্ধিবা, হেয়াৰ ষ্টাইলটো এটা মিনিমাম ৰাখিবা, ধুনীয়াকৈ যাবা। আৰু যেতিয়া ৰুমত পাৰ্মিশ্যন লৈ কিনে যাবা, তাৰপিছত ৰুমত ধুনীয়াকৈ আনলেছ এণ্ড আনটিল বহিব নক'ব, তুমি বহি নাযাবা। ডাইৰেক্ট যাই কিনে চেয়াৰ লৈ বহি গ'লোঁ, ইট ইজ নট এ গুড মেনাৰ। এইটো এটা মেনাৰ নহয়। যদি ক'ব টিচাৰে বহা, তেতিয়া তুমি বহিবা। আৰু বহাটোও টেবুলত হেলি নাযাবা বা বেছি ষ্ট্ৰিক্ট হৈ বহি নাথাকিবা। এটা নৰ্মেল ধুনীয়া এটা পজিশ্যনত বহি থাকিবা, যাতে তোমাক কি লাগে, যে তোমাক কনফিডেণ্ট লাগে। তুমি কিমান এনচাৰ দিব পাবা নাপাবা, কিমান দূৰ জানা নাজানা, সেইটো পিছৰ কথা। বাট তোমাৰ লুকটো, তোমাৰ মানে ছিটিং পশ্চাৰটো কনফিডেণ্ট হ'ব লাগে, যাতে তোমাক লাগে যে তুমি ভাইভাত কিবা এটা ভাল এটেম্প কৰিবা। তো তুমি তেনেকুৱা ধৰণৰ এটা পজিটিভ এটিটিউড, পজিটিভ এটা আউটলুক মেইনটেইন কৰি তোমালোকে ৰুমৰ ভিতৰত এণ্টাৰ কৰিবা উইথ ফুল ইউনিফৰ্ম এণ্ড গুড হেয়াৰ ষ্টাইল। তাৰপিছত উইথ স্মাইলিং ফেচ এণ্ড উইথ ডিউ পাৰ্মিশ্যন লৈ কিনে সোমাবা, আৰু বহিব ক'লে বহিবা, হৈ গ'ল। তাৰপিছত তোমাৰ কি ষ্টাৰ্ট হ'ব? তাৰপিছত তোমাৰ ভাইভা ষ্টাৰ্ট হ'ব। তো তোমাক সুধিব তোমাৰ প্ৰজেক্ট কি আছিল, তোমাৰ প্ৰজেক্টৰ টপিক কি আছিল, এইবিলাক এটাৰ পিছত এটা কুৱেশ্যন কৰি যাব। তুমি যিমান জানা তেনেকৈ তুমি এনচাৰ দিবা। যিটো তুমি নাজানা সেইটো তুমি পাৰিলে এনচাৰ নিদিয়াই ভাল মানে চুপচাপ বহি নাথাকিবা, নাজানো বুলি বহি থাকিলা ভেপা মাৰি, এনেকুৱা নহয়। যদি নাজানা তেতিয়া ক'বা, ছাৰ এইটোতো মই নাজানো, বা এইটো মনত পৰি নাছে, বা এইটো মই ক'ব নোৱাৰিলোঁ, চৰি, এইখিনি তুমি ক'বা। তেতিয়াহ'লে এক্সামিনাৰে ভাবিব ল'ৰাজনে নাজানে বা ছোৱালীজনী নাজানে, তাই একচেপ্ট কৰিছে নাজানে। যে নাজানি কিনেও যে ভুলে ভালে যি পাৰা কৈ গৈ আছা, এইটো কোনোদিনও নকৰিবা। আৰু নাজানা বুলি যে চুপচাপ বহি থাকিবা, সেইটোও নাথাকিবা, তেতিয়া এক্সামিনাৰে বেয়া পাব, টাইম নষ্ট হয় না।
তো এই ধৰণে তোমালোকে আগবাঢ়ি যাবা। পাৰিলে য়েছ ছাৰ জানো বুলি ধুনীয়াকৈ এনচাৰ দিবা, নোৱাৰিলে ছাৰ এইটো মই ক'ব নোৱাৰোঁ, ছাৰ চৰি মই নাজানো এইটো, ছাৰ মই পঢ়া নাই, ছাৰ মোৰ মনত নাই, এই ধৰণৰ কিবা এটা ধুনীয়াকৈ ক'বা, হৈ গ'ল। তাৰপিছত চোৱা, কনফিডেণ্টটো মেইন। কিন্তু তুমি যদি বহুত ল'ৰা ছোৱালী আছে, মই যোৱাবাৰ ভাইবা লৈছোঁ, তো যোৱাবাৰৰ পৰা যিহেতু ফাৰ্ষ্ট পলিটিকেল ছায়েন্সত এই ভাইবাটো বা প্ৰজেক্টটো ষ্টাৰ্ট হ'ল 20 মাৰ্কৰ, বহুত ল'ৰা ছোৱালী ইমান ভয় খাই হাত ভৰি কাঁপি থাকে, এইটো ঠিক নহয়, এইটো ঠিক নহয়। তেতিয়া তুমি জানা এনচাৰো পাহৰি যাবা, কিন্তু এইটো তুমি নকৰিবা। তুমি কনফিডেণ্টত যাবা, যি জানা ধুনীয়াকৈ এনচাৰ দিবা। তুমি এইটো ভাবিবা মইতো পঢ়িছোঁৱে, মইতো জানোৱে, মই যিটো প্ৰজেক্টটো কৰিছোঁৱে, তো তুমি কনফিডেণ্টত যাবা। আৰু এটা কথা, তুমি প্ৰজেক্টটোতো তুমি পঢ়ি যাবাই, প্ৰজেক্টৰ চব টপিকবিলাক তুমি জানিব লাগিব। তুমি জানা না ক'ৰ পৰা লিখিছা, কেনেকৈ লিখিছা, কি লিখিছা, সেইটোতো তুমি জানিব লাগিব। বা অৰেল মানে ভাইবা মানে অকল এইটো নহয় যে তোমাক প্ৰজেক্টৰ বস্তুৱে সুধিব, এনেকুৱা নহয়। প্ৰজেক্টৰ বস্তু ন' ডাউট সুধিব পাৰে বা সুধিবও, কিন্তু তাৰ বাহিৰেও ছাবজেক্টৰ বস্তু সুধিব। কিন্তু যিমানলৈকে লেচন পঢ়োৱা হৈছে এইটো সুধিবই কিন্তু। বা ধৰা মিনিমাম কাৰেণ্ট কিবা সুধিবও পাৰে, ছাপ'জ বৰ্তমান কোনটো পাৰ্টি চৰকাৰ আছে, এনেকুৱা ধৰণে বাগেৰা বাগেৰা সৰু সুৰা কুৱেশ্যন তোমালোকক সুধিব পাৰে আৰু কি, যিটো তুমি নৰ্মেল কুৱেশ্যন আৰু কি, যিটো তুমি জানা আৰু কি। এনেকুৱা একো নুসুধিব যিটো তুমি নাজানা, খুব টান, তোমাক মাৰ্ক দিয়াৰ ইচ্ছা নাই, এনেকুৱা কিন্তু নহয় এক্সামিনাৰৰ। তোমাক মাৰ্ক দিয়াৰ ইচ্ছা, কিন্তু তুমি মাৰ্কটো ল'ব পাৰা কি নোৱাৰা সেইটো তোমাৰ কথা। তো সেইটো তোমালোকে অলপমান ৰিভিজন কৰি যাবা, লেচনবিলাক অলপমান চাই চিতি যাবা, ভিডিঅ'বিলাক অলপমান চাই যাবা, প্ৰজেক্ট যিটো লিখিছা সেই প্ৰজেক্টটো অলপমান পঢ়ি চঢ়ি যাবা। ৰাফ লিখাটোতো নিজৰ লগত আছে না, সেইটো অলপমান পঢ়ি থৈ যাবা। তাৰপিছত লেংগুৱেজ, ভাষাটো তুমি এটা ধুনীয়া স্পষ্ট ভাষাত ক'বা। ইংলিছ ক'লে ইংলিছতো নক'বাই, তোমালোকে জানো। এছামিছত ক'বা বা বড়োত কোৱা, বড়োতো ক'ব পাৰে যিসকলে বড়ো জানে, যিসকলে হিন্দী জানে হিন্দীতো ক'ব পাৰে, এছামিছতো ক'ব পাৰে। তো লেংগুৱেজৰ কোনো প্ৰব্লেম নেই, যিহেতু আমি সব লেংগুৱেজো জানো, লেংগুৱেজৰ কোনো প্ৰব্লেম নেই। ইউ কেন ইউজ এনি লেংগুৱেজ, যিটো লেংগুৱেজত তুমি কমফৰ্টেবল, এনি লেংগুৱেজ ইউ আৰ কমফৰ্টেবল, ইউ কেন ইউজ দেট লেংগুৱেজ। দেৰ ইজ ন' লেংগুৱেজ বেৰিয়াৰ, যে তুমি অসমীয়াত ক'ব নোৱাৰিলে মাৰ্ক নিদিব, হিন্দীত ক'ব পাৰিলে মাৰ্ক নিদিব, বা ইংলিছতে ক'ব লাগিব, এনেকুৱা কোনো কথা নাই। তুমি যিকোনো লেংগুৱেজ কি কৰিব পাৰা, ক'ব পাৰা, একো প্ৰব্লেম নাই। তাৰপিছত চোৱা, লাজ পোৱাৰ কোনো কথা নাই, মই এইটো কৈছোঁ। লাজৰ কাৰণে তুমি মাৰ্ক নাপাবা, কিন্তু লাজৰ কাৰণে তোমাৰ মাৰ্ক কাটাহে যাব। তো লাজ কৰি কোনো লাভ নাই। তুমি মাৰ্ক ল'ব গৈছা তাত, ভাইভাত কিমান মাৰ্ক আছে, 7 মাৰ্ক আছে ন, আই থিংক 8 মাৰ্ক, ভাইভাত 8 মাৰ্ক আছে, যিহেতু প্ৰজেক্টত কিমান আছে 12 মাৰ্ক আছে। তো সেইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, লাজ নকৰিবা, এটা পজিটিভ এটিটিউড লৈ যাবা। প্লাছ ভাইভাৰ 8 মাৰ্কটো তোমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট, তুমি ভাবিব পাৰা প্ৰজেক্টত মই 12 পাম, প্ৰজেক্ট ধুনীয়াকৈ লিখিছোঁ, ভাইভাৰ 8 মাৰ্কটো মই নাপালেও হ'ব। নহয়, there is a very close relation between viva and project আৰু ভাইভাৰ মাজত ক্ল'জ ৰিলেশ্যন আছে। প্ৰজেক্টটোতো তুমি চাইও লিখিব পাৰা, ইউটিউবৰ পৰা লিখিব পাৰা, টিচাৰৰ পৰা লিখিব পাৰা, গাইডৰ পৰা লিখিব পাৰা, কিতাপৰ পৰা লিখিব পাৰা। তো তাত 12 পোৱাটো কোনো ডাঙৰ কথা নহয়। ছাপ'জ হেণ্ড ৰাইটিং ভাল হ'লে ধুনীয়াকৈ লিখিলে 12 দিবও পাৰে তোমাক, বুজিছা। কিন্তু ভাইভাত তুমি কিমান মাৰ্ক পোৱা, ছাপ'জ প্ৰজেক্টত তুমি যদি ভাইভাত 2 বা 1 পোৱা, তেতিয়া তোমাক প্ৰজেক্টত কেতিয়াও 12 নিদিব, হাজাৰ ভাল লিখিলেও 12 নিদিব তোমাক। সেইটো কথা মনত ৰাখিবা, নিদিব বা নিদিম, সেইটো কথা মনত ৰাখিবা। তো প্ৰজেক্টত যদি তুমি ভাল মাৰ্ক পাব খোজা, তেতিয়া তুমি ভাইভাতো ভাল মাৰ্ক পাব লাগিব, বিকজ দুটাৰ মাজত বেলেঞ্চ হয়। কিন্তু আৰু আমি দিব খুজিলেই দিব নোৱাৰিম। কিয় দিব নোৱাৰিম, যেতিয়া আমি মানে মাৰ্কটো চেণ্ড কৰিব লাগে না বৰ্ডত, তেতিয়া ইয়াত ভাইভাৰ মাৰ্ক দিব লাগে, ইয়াত প্ৰজেক্টৰ মাৰ্ক দিব লাগে, ইয়াত টোটেল মাৰ্ক দিব লাগে। তো এনেকৈ আমি দিওঁ আৰু কি মাৰ্কটো। তো ছাপ'জ ভাইভাত যদি আমি প্ৰজেক্টত যদি তুমি ছাপ'জ 10 পাইছা, তেতিয়া আমি ভাইভাত 7 দিব বেয়া নাপাম না, 10 পাইছে বোলে 7 পাইছে। যদি তুমি ভাইভাত মাত্ৰ 3 পাইছা, তেতিয়া প্ৰজেক্টত কেতিয়াবা তোমাক 12 বা 10 দিয়া হ'ব নেকি, কেতিয়াও দিয়া নহ'ব। ইমান বেলেঞ্চ নহ'ল না বস্তুটো। এনেকৈ দেখা যাব যে প্ৰজেক্টত এনে মাৰ্ক দিয়া হৈছে, টিচাৰে এনে মাৰ্ক দিছে, ভাইভাত ইমান যদি পাৰে ল'ৰাজন ছোৱালীজন, তেতিয়া ভাইভাত কিয় নোৱাৰিল, এনেকুৱা এটা কথা আহিব। তাৰ কাৰণে তুমি ভাইভাটো ভাল কৰাৰ চেষ্টা কৰা। ভাইভাত যদি তুমি ধৰা 5+ পাই যোৱা, তেতিয়া তুমি প্ৰজেক্টত পাবা, কিন্তু প্ৰজেক্টত 10 মান মানে তুমি পাবই পাৰা। ভাইভাত মই কৈছোঁ আৰু কি, ভাইভাত 5 পোৱা মানে প্ৰজেক্টত তুমি 10 মান পাবাই। তেতিয়া তোমাৰ কিমান হৈ গ'ল, 15 হৈ গ'ল, ইমান ভাল হৈ গ'ল। আৰু ভাইভাত যদি 8 বা 7 পোৱা, তেতিয়াতো কথাই নাই। তুমি এই ভাইভাত যিমান বাঢ়াব পাৰিবা, প্ৰজেক্টত সিফালে ইমান বাঢ়িব। আকৌ এইটোও কথা নহয় যে ভাইভাত তুমি 8 পালা, প্ৰজেক্টত যাহা তাহা লিখি দিলা, সেই বুলি প্ৰজেক্টত তোমাক 10-12 দিব, সেইটোও নিদিব। কিন্তু ভাইভাত ভাল মাৰ্ক পালে প্ৰজেক্টটোৰ লগত মেটাৰ কৰে আৰু কি। তো দুটাৰ মাজত খুব ক্ল'জ ৰিলেশ্যন আছে। ক্লিয়াৰ?
তাৰপিছত চোৱা নিজৰ টপিকটোতো ভালকৈ তুমি পঢ়িবই লাগিব। ড্ৰেছটোৰ কথাও মই ক'লোঁ, চিটিং পশ্চাৰৰ কথাও ক'লোঁ, সদায় নক'বা, কনফিডেণ্টটো ভালকৈ ৰাখিবা, প্ৰজেক্টটো পাৰিলে লৈ যাবা, বা এটাতো জমা দিছা যদি জমা দিছাই, যিকোনো ভাষা তুমি ইউজ কৰিব পাৰা, লাজ তুমি পাব নালাগিব মই ক'লোঁ। আৰু সদায় কি থাকিব লাগিব, পজিটিভ থাকিব লাগিব, কনফিডেণ্ট থাকিব লাগিব। যিবিলাক বহুত হাই ৰেংকৰ জব আছে না, ৰিটেন এক্সামো হয়, প্লাছ কি হয়, প্লাছ ভাইভা হয় কিন্তু। বিকজ ভাইভা কি হয়, ভাইভাটোত তোমাৰ স্পিকিং স্কিলটো চেক কৰা হয়। এক্সামত ৰিটেন স্কিল চেক কৰা হয়, ভাইভাত কি, ভাইভাত স্পিকিং স্কিল চেক কৰা হয়। তুমি কিমান ক'ব পাৰা, তুমি কিমান সলসলীয়াকৈ ক'ব পাৰা, তুমি কথা কোৱাত কিমান এক্সপাৰ্ট, তুমি কথাবিলাক সাজাই পাৰে ক'ব পাৰা কি নোৱাৰা, সেইবিলাক চাব কিন্তু। তাৰপিছত আৰু কথা হৈছে যে কিছুমান ল'ৰা ছোৱালী আছে লিখি বহুত পায় কিন্তু মুখেদি মাত নোলায়। তো এইটো দুটাৰ মাজত যাতে বেলেঞ্চ হয়, এইকাৰণেই গভৰ্ণমেণ্টে আৰু কি এই ভাইভা ছিষ্টেমটো আনিছে। তো ভাইভাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আকৌ কিছুমান ল'ৰা ছোৱালী আছে ভাইভাটো বহুত ভাল কৰে, চেলেঞ্জিং থাকে, সিহঁতে কথা পাতি ভাল পায়, টিচাৰৰ লগত ইণ্টাৰেক্ট কৰি ভাল পায়, আৰু বেছিভাগেই অলপমান লাজকৰীয়া টাইপৰ, ভাইভাটোক লৈ ভয় কৰে। যিমানে মই বহুত কথা ক'লোঁ, এইবিলাক টেকনিকেল কথা, এইবিলাক জানিব লগা কথা, এইবিলাক জানিলে ভাল হয় ভাইভা প্ৰিপেয়াৰ কৰাৰ কাৰণে, কিন্তু এট দ্য এণ্ড অফ দ্য ডে যে একো টান নহয়, ইজি কিন্তু প্ৰচেছটো। বিকজ কলেজৰ টিচাৰে থাকিব, পাৰিলে একজন আহিলে আহিব, নাহিলে নাই, কলেজৰ টিচাৰে থাকিব, ইজি বস্তুটো, টান নহয় কিন্তু। টান বুলি ভাবি নল'বা, ইজি বস্তুটো। তুমি যদি জানা, তুমি যদি পঢ়িছা, তোমাৰ যদি চিলেবাছ ক্লিয়াৰ আছে, তোমাক যদি কলেজত পঢ়া বস্তুবোৰ তুমি জানা, তেতিয়া তোমাৰ কোনো প্ৰব্লেম নাই। জানো কিছুমান ষ্টুডেণ্টে বহুত পঢ়িছে, সিহঁতৰ ভাল হ'ব ভাইবা, কিছুমান ষ্টুডেণ্ট অলপমান কম পঢ়িছে, মই সেইটোও জানো, কিছুমানে চিলেবাছ কমপ্লিট কৰা নাই, বা ময়ো ক্লাছ কৰিব নোৱাৰিলোঁ, প্ৰিন্সিপাল ছাৰৰো ইমান ক্লাছ কৰা নহ'ল, সেইটো মানি লৈছোঁ মই। আৰু ভাইবাত সেই ধৰণেই কুৱেশ্যন সোধা হ'ব, এনেকৈ যিবিলাক পঢ়োৱা হোৱা নাই, পঢ়াব পৰা নাই, সেইবিলাকৰ পৰা বেছি নুসুধোঁ, ইমান টেনশ্যন কৰিব নালাগে। মই এটলিষ্ট নুসুধিম, বাকী ছাৰৰ কথা নাজানো প্ৰিন্সিপাল ছাৰে কি কৰে, যি হওক আৰু কি, ছাৰো নুসুধিব যিহেতু ক্লাছ হোৱা নাই, তো লেচন যিবিলাক পঢ়োৱা হৈছে এইবিলাকৰ পৰাই সুধিব আৰু কি। তো মানে সেইটোৱে কৈছোঁ, তোমালোক একো ভয় কৰিব নালাগে, পজিটিভ থাকা, পঢ়ি যোৱা, যিমান পাৰা পঢ়ি যোৱা। আৰু ভাইভাৰ কাৰণে প্ৰিপেয়াৰ হোৱা মানে তোমাৰ ফাইনেল এক্সামৰ কাৰণেও পঢ়া হৈ গ'ল না, তো সেইধৰণে তোমালোকে পঢ়ি যোৱা, একো ইমান টেনশ্যন কৰিব নালাগে বুলি কৈছোঁ মই। তো এগেইন ভাইভাৰ দিনা লগ পাম, তো মই ইয়াত আৰু কি ক'ম, অল দ্য বেষ্ট বুলিয়ে ক'ম তোমালোকক, অল দ্য বেষ্ট ফৰ ভাইভা, ভালকৈ দিবা। মোৰ এই ভিডিঅ'টো যদি তোমালোকে চোৱা, তেতিয়া নিশ্চয় তোমালোকৰ ভাইভাৰ কাৰণে প্ৰিপেয়াৰ কৰাত বহুত ইজি হ'ব, ভাল হ'ব, তোমালোকৰ ভাইভাটো ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভাইভাত যদি মই তোমালোকক লগ পাওঁ, মেবি মই সুধিবও পাৰোঁ যে এই ভিডিঅ'টো চাই তোমালোকৰ ভাল হৈছে কি হোৱা নাই, চাপ'জ তেতিয়া তুমি যদি ক'ব পাৰা, তেতিয়া মই ভাবিম চাইছা তুমি, বুজিছা তুমি, বস্তুটো তোমাৰ হেল্প হৈছে, তেতিয়া মোৰো ভাল লাগিব। চ' অল দ্য বেষ্ট এভৰিৱান, কিপ ষ্টাডিং, কিপ ৱাৰ্কিং হাৰ্ড, পঢ়ি থাকা, নিজৰ লক্ষ্যত উপনীত হৈ থাকা। যেতিয়া তোমাৰ ৰিজাল্ট ভাল নহ'ব, তেতিয়া কিন্তু তোমাক কোনেও নামাতিব, বা তুমি ক'তো ওলাই ভাল নাপাবা। এতিয়া যদি তুমি ভালকৈ পঢ়ি নাথাকা, নিজৰ টাইম যদি নিজৰ কাৰণে খৰচ নকৰা, তেতিয়া তুমি কিন্তু ছ'চাইটিত একো তোমাৰ কি নাথাকিব, পজিশ্যন নাথাকিব, তোমাৰ কোনো নাথাকিব। তাৰ কাৰণে তুমি নিজৰ টাইমটো ইউজ কৰা, এই কেইদিনটো এটলিষ্ট ভালকৈ পঢ়া। থেংক ইউ এভৰিৱান।